খোলটো এই হাতেদি খোলটো কেৱল হাতেদি নহয়, হাতে মাধ্যম, কিন্তু তাত কি হ'ব লাগিব ভক্তি। খোলটো যে কি বাদ্য বুলি কোৱা হয়, দেৱবাদ্য। মনত ৰাখি শব্দটো কি বাদ্য? দেৱবাদ্য, দেৱতাৰ বাদ্য। শংকৰদেৱে তেনেকৈ সৃষ্টি কৰিছিল। গতিকে দৈবী শক্তি এটা থাকে। তোমালোকে সেইকাৰণে অন্তৰত কৃষ্ণ ভাৱনা কৰি লৈ বা শ্ৰীগুৰু কৰিলে হ'ব, শংকৰদেৱ আদৰ্শ স্মৰণ কৰি লৈ অন্তৰ ভক্তিভাৱ জাগ্ৰত কৰি খোলটো যিমানখিনি পাৰে। প্ৰথম গুৰুগুণী, আদি গুৰুগুণী কৈ দিয়া জানিব লাগিব। কোন? বহুত বহুত ধন্যবাদ। পিতৃ নহয়, মাতৃ। কথাই ডাঙৰে কৈছে, সৰুৱে কোৱা নাই। আদি গুৰু পিতৃ নহয় দেই, আদি গুৰু বুলি মাতৃ, তাৰপিছত পিতৃ। আমি সাধাৰণতে পিতৃ মাতৃ কওঁ, কিন্তু মই কওঁ মাতৃ পিতৃ। গতিকে সেই পিতৃ মাতৃ আদি গুৰু, তাৰপিছত শিক্ষাগুৰু আছে। আৰু এই আধ্যাত্মিক অজ্ঞানতা যিহেতু সেইটোৱে আচল। আমি এনে খোল তিনিটা প্ৰকাৰ পাওঁ। আচলতে আমাৰ অসমত তিনিটা ধাৰণা বা পদ্ধতি আছে বুলি কোনোবাই ক'ব খোজে, কিন্তু আমাৰ এইটো দুৰ্বলতাৰ সুযোগ হৈ কোনোবাই লৈছে, বেলেগ একো কৰা নাই। আচলতে গুৰু দুজনাই যি দি থৈ গৈছে ইয়াতেই দি থৈ গৈছে। তাৰ কেইটামান উদাহৰণ, এটা হৈছে বৰগীত। বৰগীতৰ আজিকালি কি হৈছে যে বৰগীতটোৰ সুৰটোক ভিত্তি কৰি এটা ৰাগ সৃষ্টি কৰিছে। বিশেষকৈ আপোনালোকে জুবিন গাৰ্গে গোৱা বৰগীতটি শুনিবলৈ পাব। এইটো আমাৰ বাবে এটা প্ৰত্যাহ্বান, এইটো হ'ব নালাগিছিল। পিছত এই কেটি গোস্বামী বা আদি কৰি কিছুমান অসমৰ মানে কেশৱানন্দ গোস্বামীকে আদি কৰি কেইজনমান অসমৰ স্বনামধন্য ব্যক্তিয়ে বৰপেটাত বা বৰপেটা অঞ্চলত বোলে এইবিলাক সেই বঙলোৱা সুৰ বেলেগ হেৰি বস্তু। তেনে উদাহৰণ, আচলতে কথাটো তেওঁলোকে ভবাটো মিছা নহয়, আৰু ঠিক গুৰু দুজনাই যে সেই বস্তুখিনি ফ'ল' কৰিছিল সেইটোও মিছা নহয়। আৰু গুৰু দুজনাই এই বস্তুখিনি ফ'ল' কৰি যে তেওঁলোকে সেই ৰূপটোকেই ৰাখিছিল, সেইখিনিও আজি আমাৰ বৰপেটা সুন্দৰদিয়া সমাজত বিৰাজমান, কিন্তু তেওঁলোকে তাকে মানি ল'ব নোখোজে। এইটো আমাৰ বাবে এটা ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান।
হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ একাডেমি অফ খোল বাদ্য যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোৰ এটা গ্ৰীষ্মকালীন এটা কৰ্মশালা অনুষ্ঠানলৈ মই আহিছোঁ আৰু তেওঁলোকে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠান কৰিছিল আৰু আজিৰ অন্তিমটো দিন, আজি সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানৰ যিটো প্ৰগ্ৰাম, এই প্ৰগ্ৰামটোত ইতিমধ্যে মই আপোনালোকক দেখুৱালোৱে কেনেকুৱা এটা পৰিৱেশ আছে, এক আধ্যাত্মিক পৰিৱেশৰ মাজত ল'ৰা ছোৱালীসকলে কেনেধৰণে খোল বিদ্যা অৰ্জন কৰিছে, তেওঁলোকৰ পাৰদৰ্শিতা সকলোকে দেখুৱাইছে। মোৰ লগত আছে একাডেমি অফ খোল বাদ্যৰ প্ৰশিক্ষক কুলেন দাস মোৰ কাষত। নমস্কাৰ। কুলেন দাসৰ পৰা মই জানিব খুজিম যে একাডেমি অফ খোল বাদ্যৰ কেতিয়া মানে সৃষ্টি হ'ল? একাডেমি অফ খোল বাদ্য আমাৰ গুৰু শ্ৰীমান মনোজ কুমাৰ দাস ছাৰৰ তত্ত্বাৱধানত 2017 চনৰ 1 মে'ত এইটো আনুষ্ঠানিকতা হিচাপে এইটো ষ্টাৰ্ট হৈছিল, কিন্তু তাৰ আগৰ পৰাই বহু কেইবছৰ আগৰ পৰাই এক অনানুষ্ঠানিকভাৱে চলি আছিল। একাডেমি অফ খোল বাদ্যৰ যি পৰিকল্পনা, ভৱিষ্যতৰ পৰিকল্পনাটো কেনেকুৱা? বৰ্তমান সময়ত আমাৰ ঠাই বিশেষকৈ 100ৰ ওপৰতো ল'ৰা আছে, ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকে বিভিন্ন বৰপেটা সত্ৰৰ শৈলীত খোল শিক্ষা প্ৰদান কৰাৰ লগতেও কমলাবাৰী, বৰদোৱা, সুন্দৰীয়া সত্ৰৰ শৈলীতো খোল শিক্ষা গ্ৰহণ কৰি আহিছে। আমাৰ পৰিকল্পনা বুলিলে আমি বিভিন্ন ঠাইত শাখা খোলাৰ এটা প্ৰচেষ্টা চলি আছে, যেনে গুৱাহাটীত এটা শাখা খোলাৰ, অভয়পুৰীত, সৰভোগত এনেকুৱা, আৰু এখন বৰপেটাত যাতে সাংস্কৃতিক গাঁও কলাগ্ৰাম হিচাপে মানে স্থাপন হয়, আমি সেই প্ৰচেষ্টা হাতত লৈছোঁ, যাতে অসম তথা ভাৰতবৰ্ষৰ ঠাইৰ বিভিন্ন লোক আহি এই বৰপেটাৰ সংস্কৃতি, অসমৰ সংস্কৃতিখিনি সুচাৰুৰূপে চাই চিটি গোটেইখিনি শিকি বুজি ল'ব পাৰে। থকাৰ সুবিধাৰ কাৰণে আমি গোটেইখিনি ব্যৱস্থা কৰে, আমি চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ যাতে আমাৰ এইখিনি সুবিধা প্ৰদান কৰে। একাডেমি অফ খোল বাদ্যৰ সঞ্চালক আজি অনুপস্থিত মনোজ কুমাৰ দাস। হয়, তেখেত বৰ্তমান NSDত কৰ্মৰত, বহুত ভাল পদত প্ৰতিষ্ঠিত। তেওঁৰ সলনি আমি তেওঁৰ ছাত্ৰ, মই শ্ৰী কুলেন দাস, শ্ৰীযুত কৌশিক দাস, জ্যোতিৰ্গময় ভূঞা, পূৰ্ণাংগ দাস, ঋতু দাস, আমি বহুকেইজন তেওঁৰ ছাত্ৰই বৰ্তমান তেওঁৰ অনুপস্থিত আমি ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা চলাই আছোঁ, যাতে এই একাডেমি অফ খোল বাদ্য তেওঁৰ যিটো সপোন সেইটো আমি দিঠক কৰিব পাৰোঁ, আৰু যাতে তেওঁৰ যিটো আদৰ্শ, তেওঁৰ আদৰ্শ লৈয়ে আমি ছাত্ৰ ছাত্ৰীসকলক শিকাই বুজাই আগবঢ়াই লৈ যাব পাৰোঁ, এই সংস্কৃতিটো, এই ধাৰাটো আগবঢ়াই নিব পাৰোঁ, যাতে খোল বাদ্য বুলিয়েই নহয়, অকল বৈষ্ণৱ সংস্কৃতিৰ যিখিনি সত্ৰীয়া নৃত্যই হওক বা যিয়ে হওক, আমাৰ ভৱিষ্যত পৰিকল্পনা আছে যাতে আমি বেলেগ বেলেগ প্ৰশিক্ষক আনি তেওঁলোকক অকল ব্যৱহাৰিক জ্ঞানেই নহওক, থিয়ৰিটিকেল জ্ঞানেইখিনিও আমি দিবলৈ চেষ্টা কৰিছোঁ। খোলৰ যি তাল, খোলৰ তালবোৰ দেখা যায় যে বিভিন্ন ঠাই বিশেষে তাৰ বোলবিলাক সাধাৰণতে বেলেগ বেলেগ হয়, সেইটো বিষয়ে যেনেদৰে তবলাৰ তালবিলাক গোটেই ভাৰতবৰ্ষত বা গোটেই বিশ্বতে একে, তিতাল বুলি ক'লে একে শূন্য মাত্ৰাই, কিন্তু ঠিক তেনেদৰে ইয়াত খোলত তেনেকুৱা নহয়, কাৰণ খোল সংগতকাৰী বাদ্য বিশেষকৈ, গতিকে সংগতকাৰী বাদ্য বৰগীতটো যিটো সুৰত চলে, বৰগীতটো যিটো মাত্ৰাত চলে, সেই অনুযায়ী তাৰ তালখনৰো মানে মাত্ৰা বা বোলবাণী বেলেগ হোৱা দেখা যায়। তাৰ আৰু এটা কাৰণ হ'ব পাৰে যে এইটো মৌখিক পৰম্পৰাত চলি আহিছে, গতিকে মৌখিক পৰম্পৰাত অলপ সাল সলনিটো স্বাভাৱিক। যেনে কমলাবাৰীৰ সত্ৰত তাল বোল একে নাম হ'লেও মানে তালৰ মাত্ৰা, তালৰ ছন্দ, তালৰ যোৱা গতিটো বেলেগ বেলেগ। যেনে বৰপেটা সত্ৰৰ পৰিতাল ধৰক 14 মাত্ৰা, কিন্তু সুন্দৰীয়া সত্ৰৰ পৰিতালো 14 মাত্ৰাই, কিন্তু তাৰ বোল ছন্দ বা বেলেগ বেলেগ, আৰু কিন্তু তালি খালি একে, বোলকেইটা সেই বোল বাণীখিনি বেলেগ, কিন্তু কমলাবাৰীৰ বোল বাণীও বেলেগ, মাত্ৰাও বেলেগ, চব বেলেগ, মানে 21 মাত্ৰাৰ তাল কমলাবাৰীৰ পৰিতালখন, কিন্তু তাৰ বোলকেইটাও বেলেগ বেলেগ। তাত বিশেষকৈ তাও, নাও এনেধৰণৰ বোলৰ মানে প্ৰচলন বেছি, কিন্তু আমাৰ ইয়াত কং, তাক, ধিন এনেধৰণৰ বোলৰ প্ৰচলন বেছি। খুব ভাল লাগিল। একাডেমি অফ খোল বাদ্যৰ যি ছাত্ৰ ছাত্ৰী যিসকলে আছে, তেওঁলোকে তাৰ ভিতৰত মানে অকল খোলটোৱে নে বৰগীতো তাৰ ভিতৰত নহয়? আমি বৰ্তমান প্ৰধানকৈ খোলৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা হৈছে, বৰগীতৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই, যদিও আমি ভৱিষ্যত পৰিকল্পনা আছে। খুব ভাল লগা এটা অনুষ্ঠান, আৰু তেওঁলোকে খোলৰ পৰাই আৰম্ভ কৰিছে প্ৰথমে, গতিকে অনাগত দিনত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক
এটা ভাল দিশলৈ লৈ যাব এই শুভকামনা থাকিল ষ্টুডিঅ'খনলৈ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ